মই ইতিমধ্যে দেখিছোঁ আমাৰ এখন সংবাদ মাধ্যম আৰু এটা পৰ্টেল চেনেলত যে অসম জাতীয় পৰিষদৰ তিনিজন ব্যক্তিয়ে এখন সংবাদমেল পাতি মোৰ বিৰুদ্ধে মিছা এটা অভিযোগ দি পেলাই তেওঁলোকে সংবাদমেল পাতিছে আৰু এইটো সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য পৰিণত কিয়নো তেওঁলোকে একজন ৰাজনৈতিক ব্যক্তি কিয়নো অসম জাতীয় পৰিষদ এটা ৰাজনৈতিক দল আৰু এটা ৰাজনৈতিক উদ্দেশ্য পৰিণত এটা তেওঁলোকৰ উদ্দেশ্য আছিলে কিয়নো তেওঁলোকে আমাৰ বিজেপিৰ কোনো মন্ত্ৰী বিধায়কৰ এগেইনষ্টে তেওঁলোকৰ কোনো ধৰণৰ অন্য আৰু ইছ্যু নাই বা আমাৰ চৰকাৰখনৰ বিৰুদ্ধে তেওঁলোকৰ কোনো ইছ্যু নাই সেইকাৰণে তেওঁলোকে কৈছে যে প্ৰত্যেক মাহত এটা মন্ত্ৰী বা এজন বিধায়কৰ এগেইনষ্টে তেওঁলোকে কিছুমান নিউজ তেওঁলোকে বনাব সেইটো তেওঁলোকৰ যি এখন ৰিটেন আছে হকে বিহকে কিছুমান কথা তেওঁলোকে টানি আনিবলৈ যত্ন কৰিছে নিজৰ ভাইটিয়ে ভূমিকা কৰিছে তাত মোৰ বিধায়কৰ কোনো বিধায়কে 1 ইঞ্চিও মাটি তাত লোৱা নাই আজি এইটো এটা ডাঙৰ এলিগেশ্যন যে বিধায়কে মাটি ক্ৰয় কৰা বুলি কৈছে আজি মোৰ মাটিৰ নামত এতিয়া নহয় বহুত আগৰ পৰা মোৰ দেউতাৰ সময়ৰ পৰা মোৰ মাৰ নামত মাটি আছে আৰু মোৰ ভাতৃ এজন ইঞ্জিনিয়াৰ হয় সি এজন কন্ট্ৰেক্টৰ হয় সো ভাতৃয়ে মোৰ মাৰ নামত মাটি কিনিব পাৰে কিয়নো এখন গণতান্ত্ৰিক দেশত এজন ইণ্ডিয়ান চিটিজেনছে সকলোতে মাটি কিনিব পাৰে মোৰ ভাতৃয়ে নিজৰ সমষ্টিত মাটি কিনিছে তাত তেওঁলোকে বিধায়কক টানি অনাৰ কোনো যুক্তিযুক্ততা নাছিলে আৰু ইতিমধ্যে এই বিষয়টো যেহেতু বিধায়কৰ তাত 1 ইঞ্চি তাত মাটি নাই আৰু কেইজনমান ব্যক্তিৰ নাম তাত লোৱা হৈছে তেওঁলোকে নাম আনিছে কিবা আগৰৱালা তিৱাৰী কিবা কিবি তেনেকুৱা ধৰণৰ নাম আনিছে যিকেইজন ব্যক্তিক হয়তো মই চিনি নাপাওঁ আৰু তেওঁলোকে হয়তো মোক চিনি নাপায় তো এনেকুৱা এটা মিছা অভিযোগ ইতিমধ্যে তেওঁলোকে যেহেতু উপস্থাপন কৰিছে আৰু মই কথাটো ইমান লাইটলি লোৱা নাই কিয়নো এখন জাতীয় পৰিষদৰ তেওঁলোকৰ অফিচত 3জন ব্যক্তি অসম জাতীয় পৰিষদৰ এই ৰাজনৈতিক উদ্দেশ্য পৰিণতভাৱে এই সংবাদমেলখন তেওঁ পাতিছিলে আৰু সেইটোৰ কাৰণে ইতিমধ্যে মই এই কথাটো অত্যন্ত চিৰিয়াছলি লৈছোঁ আৰু যেহেতু মোৰ ইমেজটো বেয়া কৰাৰ কাৰণে তেওঁলোকে এইটো কৰিছে সেইকাৰণে ইতিমধ্যে তেওঁলোকৰ ওপৰত লিগেল এখন নটিচ পঠোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে 10 কোটি টকাৰ এটা মানহানি কেছ ইতিমধ্যে মই মোৰ উকিলৰ লগত অধিবক্তাৰ লগত কথোপকথন হৈছে আৰু ইতিমধ্যে 10 কোটি টকাৰ এটা মানহানি কেছ ইতিমধ্যে মই প্ৰস্তুত কৰিছোঁ তেওঁলোকে এক কথা মাতিও মোৰ নামত যদি ওলাই দিব পাৰে এক কথাও যদি মাতি তেওঁলোকে মোৰ নামত ওলাই দিয়ক তেওঁলোকে আৰু কথাটো এনেকুৱা ধৰণৰ যে হকে বিহকে এজন বিধায়কক তেওঁলোকে তাত টানি আনিব নালাগে আৰু যিকেইজন ব্যক্তিক মই চিনিয়ে নাপাওঁ সেই ব্যক্তিৰ লগত লগ লাগি পেলাই কোটি কোটি টকাৰ মাটি ক্ৰয় কৰা বুলি যিটো মিছা অভিযোগ দিছে সেইটো তেওঁলোকে প্ৰমাণ কৰক আৰু ইতিমধ্যে মই 10 কোটি টকাৰ মানহানি কেছৰ কাৰণে ইতিমধ্যে উকিলৰ লগত মই যোগাযোগ কৰিছোঁ আৰু ইতিমধ্যে তাৰ প্ৰস্তুত হৈ আছে আৰু অতি সোনকালে সেই কেছটো আমি ফাইল কৰিব পাৰিছোঁ